নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। মই তোমালোকৰ লগত আজি আলোচনা কৰিম BEd ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন তোমাৰ এণ্ট্ৰেন্স পেপাৰ হয় 2024ত মানে 4ৰ হয় এখন। চ' তোমালোকক কোনকেইটা কুৱেশ্যন আহিছিলে, কোনকেইটা চেপ্টাৰৰ পৰা আহিছে, মই কাষত এনেকৈ লিখি গৈছোঁ, তোমালোকে চাই যাব পাৰিবা। চ' ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ মানে মই কোনটো পৰা আহিছে হয়তো কৈ যাম, কোনটো চেপ্টাৰৰ পৰা আহিছে বা কোনটো টপিকৰ পৰা আহিছে। প্ৰথম তোমালোকৰ এডুকেশ্যন ৰাইটৰ পৰা আহিছে, তোমালোকৰ এইটো কমন কুৱেশ্যন আহি। তাৰপিছত স্পৰ্টছ 2 নম্বৰ কুৱেশ্যনটো স্পৰ্টছৰ পৰা আহিছে, তোমালোকে পঢ়ি ল'বা নিজে। তাৰপিছত বুক মানে তোমালোকে বুক এণ্ড অথৰ পঢ়িবাই। তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী যিটো ডাইনেষ্টি হয়, মানে ডাইনেষ্টি চেপ্টাৰ হয় ইণ্ডিয়ান হিষ্ট্ৰী, তাৰ চাব পাৰা। ইণ্ডিয়ান হিষ্ট্ৰী যিটো ডাইনেষ্টি মানে তোমাৰ বংশবোৰৰ নাম আহিছে, বংশ কোনটো বংশ কাৰ হয়, বা বংশৰ প্ৰথম ৰজাজন কোন আছিলে, দ্বিতীয়জন কোন আছিলে। ইয়াত যেনেকৈ ছেকেণ্ড কিং অফ ময়ুৰ ডাইনেষ্টি সুধিছে কোন হয়, তেওঁলোকে নিজে চাই যাবা। তাৰপিছত ছায়েন্স আৰু ইনভেনশ্যন যিটো তোমাৰ চেপ্টাৰ থাকে মানে টপিক থাকে, তাৰ ৰিলেটেড আহিছে এইটো কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ মেথছ দা ফলোইং বুলি ক'ব পাৰি, মানে এইটো ইয়াত তলত মিলাব লাগে, তলত কোনকেইটা আছে অপশ্যন, কোনকেইটা শুদ্ধ মিলাই চাব পাৰে। নেক্সট তোমালোকৰ আছাম জিকে জিঅ'গ্ৰাফিৰ পৰা আহিছে এইটো। নেক্সট তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো টিচিং এপ্টিটিউড, মানে তোমালোকে যদি BEd এণ্ট্ৰেন্সলৈ পঢ়িছা তেতিয়াহ'লে টিচিং এপ্টিটিউড আহিবই। তোমালোকৰ হয়তো মানে 15টা টিচিং এপ্টিটিউড থাকিবই, আৰু সেইকেইটা যদি ভালকৈ পঢ়ি থাকা 15 ভিতৰত 15 পাবা। চ' তোমালোকে চাই যোৱা, 7ৰ পৰা একদম কমপ্লিট আহি আছে লাহে লাহে। 10 নম্বৰটো তোমালোকে ৰখাই পেলাই লিখি ল'ব পাৰা বা স্ক্ৰীনশ্বট মাৰি থ'ব পাৰা ৰখাই লৈ। নেক্সট তোমালোকে পাছত লিখি পেলাবা। চ' তোমালোকে এতিয়ালৈকে এইখিনি গোটেই তোমাৰ টিচিং এপ্টিটিউডে মানে 6 নম্বৰ 7 নম্বৰটোৰ পৰা তোমালোকৰ একদম 16 নম্বৰটোলৈকে বুজিছা নহয়, একদম 16 নম্বৰটোলৈকে তোমালোকৰ টিচিং এপ্টিটিউডে। 79 নম্বৰৰ পৰা মেথছ আৰম্ভ হৈছে। তোমালোকৰ টাইম এণ্ড ডিষ্টেঞ্চ ফাৰ্ষ্ট তোমালোকে টাইম এণ্ড ডিষ্টেঞ্চ চাবাই। তাৰপাছত তোমালোকৰ নাম্বাৰ ছিষ্টেমৰ পৰা 2টা কুৱেশ্যন আহিছে, দেখিছা এই 2টা কুৱেশ্যন হয়। নেক্সট তোমালোকৰ পাৰ্চেণ্টেজটোৰ পৰা চাবা, পাৰ্চেণ্টেজ এইটো যিটো তোমাৰ মানে এক্সামৰ যিটো পাৰ্চেণ্টেজ হয়, পাছ কৰা পাছ নকৰা এনেকুৱা কিছুমান থাকে, সেইখিনি হয়। নেক্সট তোমালোকে ভালকৈ চাই যাবা। নেক্সট তোমালোকৰ এইটো পাৰ্চেণ্টেজৰ পৰা আহিছে, 2টা কুৱেশ্যন আহিছে। স্কুৱেৰ নাম্বাৰৰ পৰা আহিছে, মানে এইখিনি চাই ল'বা এণ্ডৰ যিটো কি হয়। তাৰপিছত তোমালোকৰ টাইম এণ্ড ৱৰ্কৰ পৰা আহিছে এটা কুৱেশ্যন। নেক্সট তোমালোকৰ ফ্ৰেকশ্যনৰ এইটো আহিছে, ভালকৈ চাবা। ডিছকাউণ্টৰ 25 নম্বৰ কুৱেশ্যনটো ডিছকাউণ্টৰ পৰা আহিছে। এইটো তোমালোকৰ 26 নম্বৰটো এভাৰেজৰ পৰা আহিছে। তাৰপিছত তোমালোকৰ 27ৰ পৰা ৰিজনিং আৰম্ভ হৈছে। ৰিজনিং এইটো তোমালোকৰ এলফাবেট ছিৰিজৰ পৰা আহিছে, এইটো ক্লাছিফিকেশ্যনৰ পৰা আহিছে। নেক্সট তোমালোকৰ মিচিং নাম্বাৰ্ছৰ পৰা আহিছে এইটো। তাৰপিছত তোমাৰ এইটো ব্লাড ৰিলেশ্যন, আৰু এইটো এৰিথমেটিক ৰিজনিঙৰ পৰা আহিছে। নেক্সট তোমালোকৰ এইটো 31 নম্বৰটো ডাইৰেকশ্যন। নেক্সট তোমালোকৰ কডিং 32 নম্বৰটো তোমালোকে নিজে কৰি ল'বা, চাই ল'বা। মই কৈ গৈছোঁ যে কোনকেইটা টপিক তোমালোকৰ আহে এক্সামত। চ' তোমালোকৰ মানে প্ৰুফ দি দিছে এইকেইটা আহে। তাৰপিছত তোমালোকৰ এইটো কডিঙৰ পৰা আহিছে 33 নম্বৰটোৰ পৰা। তাৰপিছত তোমাৰ যিটো ফিগাৰৰ পৰা আহিছে, এইটো এটা কুৱেশ্যন আহিছে তোমাৰ ষ্ট্ৰেইট লাইন কিমান আছে তোমালোকৰ কেলকুলেট কৰিব লাগে। নেক্সট নাম্বাৰ ছিৰিজৰ পৰা আহিছে, এইটো ৰিজনিঙৰ হয়, কেলেণ্ডাৰৰ পৰা আহিছে এটা। তাৰপিছত ইয়াৰ পৰা আহি গ'ল 37 নম্বৰৰ পৰা ইংৰাজী আৰম্ভ হ'ল। ইংলিছৰ তোমাৰ ডিটাৰমিনাৰ্ছৰ পৰা আহিছে। নেৰেশ্যন 38 নম্বৰটো। তাৰপিছত এণ্টনিম, তাৰপিছত তোমালোকৰ ভাৰ্বৰ পৰা আহিছে, মানে টেন্সৰ পৰা আহিছে ক'বলৈ গ'লে। নেক্সট তোমালোকৰ এইটো চাই ল'বা 41 নম্বৰ। তাৰপিছত তোমালোকৰ 42 নম্বৰটো
মিছস্পেল মানে তোমাৰ স্পেলিঙৰ পৰা আহিছে। মিছ স্পেলিং যিটো থাকে কোনটো হয় তোমালোকে চাই ল'ব পাৰা। সেইটো কম্পেৰেটিভ ফৰ্মৰ কোনটো হয় তোমালোকে চাব পাৰা ধুনীয়াকৈ। এডজেক্টিভ ফৰ্ম কোনটো হয় সেইটো আহিছে লাভৰ। চাইননিম আহিছে, এণ্টনিম আহিছে, চাই ল'বা এইটো। টেন্সৰ পৰা আহিছে তোমালোকে দেখিছে। তাত ভইচৰ পৰা আহিছে, আকৌ এণ্টনিম আহিছে। এণ্টনিম এতিয়ালৈকে দুটাই পালোঁ। তাৰপিছত 50 নম্বৰ তোমালোকে দেখিছে এইকেইটা ৱৰ্ড বহাব লাগিব। ইটছ আৰু ইটছ ক'ত বহিব, মানে ইটছ ক'ত বহিব তোমালোকে চাব পাৰা। আইডামছ পৰা আহিছে এইটো 51 নম্বৰটো। 52 নম্বৰটো আকৌ তোমাৰ জি কে আৰম্ভ হৈ গ'ল। তোমাৰ ফাৰ্ষ্ট পাৰ্চন কোন আছিলে তোমালোকে ফাৰ্ষ্ট পাৰ্চন চাবাই, মানে ফাৰ্ষ্ট পাৰ্চন আহিবই। নেক্সট তোমালোকৰ জিঅ'গ্ৰাফিৰ পৰা এটা আহিছে। এইটো চ'লাৰ ছিষ্টেমৰ পৰা বুলি ক'ব পাৰি। জিঅ'গ্ৰাফি চ'লাৰ ছিষ্টেমৰ পৰা আহিছে। তাৰপিছত তোমাৰ পলিটিৰ আহিছে। 0 আৱাৰ্ছ লোকসভাত কোনটো মানে কোনটো কিমান টাইমত কয়। তাৰপিছত তোমাৰ ৰিভলিউচনৰ পৰা আহিছে। তোমালোকে যিমানকেইটা ৰিভলিউচন আছে তোমালোকে গোটেইকেইটা ৰিভলিউচন চাই যাবা। আকৌ মই আগতে পাইছিলোঁ স্পৰ্টছৰ, এইটো এছিয়ান স্পৰ্টছৰ পৰা আহিছে। স্পৰ্টছ যিমান আছে চব চাবা ভালকৈ। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট যিকেইটা ডে আছে বা ডেটছ আছে গোটেইকেইটা চাই যাবা। তাৰপিছত তোমালোকৰ এইটো হিষ্ট্ৰীৰ পৰা আহিছে। নেক্সট ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা আছাম জিঅ'গ্ৰাফিৰ পৰা আহিছে। তোমালোকে নেশ্যনেল পাৰ্ক আৰু চেঞ্চুৰী যিমান আছে গোটেইকেইটা চাই যাবা ভালকৈ। তাৰপিছত তোমালোকৰ এইটো তোমাৰ জেনেৰেল ছায়েন্সৰ পৰা আহিছে 60 নম্বৰটো। তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিছে 61 নম্বৰটো। ফুল ফৰ্মটো তোমালোকে চাবা, মানে তোমাৰ বি এডত যিখিনি আহি থাকে তেনেকুৱা ৰিলেটেড। তাৰপিছত NEP তোমালোকে মষ্ট ইম্পৰ্টেণ্ট তোমালোকে চাবই লাগিব। মানে তোমালোকৰ টিচিং এপ্টিটিউড আৰু NEP একদম কমপ্লিট ভালকৈ চাই যাবা, গোটা নাম্বাৰ পাবা ক'বলৈ গ'লে। এইবোৰ চব NEP হয়। নেক্সট তোমালোকৰ চ'লাৰ ছিষ্টেমৰ পৰা আহিছে এইটো 69 নম্বৰটো। তাৰপিছত 70 নম্বৰটো তোমালোকৰ ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীৰ পৰা আহিছে। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিছে। তোমালোকৰ এইখন আজি পেপাৰখন মানে 2024 হয় এখন, আৰু নেক্সট তোমালোকৰ 2022, 2023 আৰু 2029 এইকেইখন পেপাৰ মোৰ গীত আছে। মই তোমালোকক লাহে লাহে ভিডিঅ' আকাৰে দি থাকিম। চ' ভিডিঅ'টো তোমালোকে শেষলৈকে চালা যদি ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে আহিবলগীয়া মানে যিকেইখন পেপাৰ এনালাইজ কৰিম, মানে কোনকেইটা টপিকৰ পৰা কোনটো আহিছে, তেতিয়া তোমালোকে গম পাই যাবা যে এইটো নাম্বাৰ পৰা এইটো আহিছে। তোমালোকে এইকেইটা ইম্পৰ্টেণ্ট বেছি হয় তেওঁলোকে গম পাবা। চ' ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। ইমান সময় চাই থকাৰ বাবে থেংক ইউ।